জনামতে দেউতাইহে মোক এডপ্ট কৰিছিল। অমৰ চৌধুৰী তোক এডপ্ট কৰা নাই নহয়। বিনয় গৈছিলে তোৰ দেউতাৰ ওচৰত এডপ্ট কৰাৰ প্ৰস্তাৱ লৈ। আমি ভুল কৰিলোঁ নেকি দেউতা? আমি মাৰ বিৰুদ্ধে গৈ বাক ঘৰলৈ আহিব দিব লাগিছিল। এবাৰ ভাবি চাইছানে এই কথাটোৱে বৌক কিমান দুখ দিব পাৰে? সহজ কথা নহয়ও নিজকে অনাথ বুলি স্বীকাৰ কৰি লোৱাটো। ৰ'দালীৰ নজৰত হিৰো হোৱা ইয়াতকৈ আৰু ভাল সুযোগ নাই। সেইকাৰণে কৈছোঁ তই সকলোবোৰ ঠিক কৰি দে। গোটেই জীৱনটো ভগৱানৰ দৰে পূজা কৰিব তাই। কমচে কম বেলেগ নহ'লেও দেউতাৰ স্বাস্থ্যৰ কথাটো চিন্তা কৰি তুমি বাক আহিবলৈ দিব লাগিছিল। তই বৰষাক মিছলীয়া বুলি কৈছ হা? তই কি জান বৰষাৰ কথা? তই কি জান তাইৰ জীৱনৰ কথা? তই কি ক'ব বিচাৰিছ? জন্মতে অপ্ৰয়োজনীয় বুলি দলিয়াই দিলে কি তাই জীয়াই থকাৰ অধিকাৰ নাছিল নেকি? অনাথবোৰৰ কি সংসাৰ কৰাৰ অধিকাৰ নাই? সুখী হোৱাৰ অধিকাৰ নাই? আজি বৰষাৰ লগত যি হৈছে সেই একেই ঘটনা যদি তোৰ লগত হ'ল হয়, তয়ো যদি অনাথ হলি হয়, তেতিয়া তই ভুল কৰিছ। বৰষাৰ দৰে ছোৱালী এজনীৰ লগত এনেকুৱা কাম কৰি তই ভুল কৰিছ। ভিন্দুৱে এনেকুৱা কাম কিয় কৰিলে দেউতা? মই কেতিয়াও ভবা নাছিলোঁ ভিন্দুৱে এনেকুৱা কৰিব বুলি। ইমান মৰম থকাৰ পাছতো ইমান নিষ্ঠুৰ কেনেকে? নে ভিন্দুৰ মৰমবোৰেই মিছা আছিল? তুমি একো নোকোৱা কিয়? মোক মোৰ প্ৰশ্নবোৰৰ উত্তৰ লাগে। কেতিয়াবা কেতিয়াবা কাৰো ভুল নাথাকে অ। ৰুদ্ৰ ঠাইত শুদ্ধ। কেনেকে শুদ্ধ হ'ব পাৰে? এনেকুৱাতে দিনৰ পৰিকল্পনা সেইদিনাখনেই হৈ গৈছিল যিদিনাখন সিহঁতৰ বিয়া হৈছিল। নিজৰ দেউতাকৰে ষড়যন্ত্ৰৰ বলি হ'ল ৰুদ্ৰ। দেউতাকৰ ষড়যন্ত্ৰৰ বলি হৈ গ'ল বুলিয়ে তুমি কি ক্ষমা কৰি দিবা? আমাৰ ছোৱালীয়ে একো হেৰুৱা নাই দে। যি হেৰুৱাইছে ৰুদ্ৰই হেৰুৱাইছে। সেই ঘৰখনে বৰষাৰ দৰে এজনী বোৱাৰী হেৰুৱাইছে। অনুভৱ কৰিব সিহঁতে কৰা অপৰাধৰ শাস্তিও ভুগিব। মই সিহঁতক শাস্তি দিব নোৱাৰো, মোৰ শক্তি নাই, কিন্তু শাস্তি পাব। সিহঁতবোৰে শাস্তি নোপোৱালৈকে মই নমৰো। যমে মোৰ প্ৰাণ কাঢ়ি নিব নোৱাৰে। মই জীয়াই থাকিম কেৱল ভগৱানৰ বিচাৰ চাবলে। দেউতা, ইমানখিনি ক'লোৱেই যিহেতু আৰু এটা কথা কওঁ। তই জান তই বৰষাক উলিয়াই দিয়াৰ পিছত তাই ক'লৈ গৈছিল? এবাৰ জানিবলৈ চেষ্টা কৰিছনে তাই ক'ত আছে?
সি চাগে ভাবিছে বৰষা মাকৰ ঘৰলৈ গ'ল বুলি। তাই মাকৰ ঘৰলৈ ঠিকেই গৈছিল, কিন্তু নিষ্ঠুৰ মাকজনীয়ে তাইক সেইখন ঘৰৰ পৰা উলিয়াই দিছিল। এতিয়া বৰষা ক'ত আছে, কি কৰিছে, কোনেও নাজানে। আজি এই মুহূৰ্তৰ পৰা আমাৰ মাজত কোনো সম্পৰ্ক নাই বৰষা। তাইক সকলোৱে বহুত বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। এতিয়া কিয় আহিছে? আজি ইমান বছৰ পাৰ হৈ গ'ল, আপুনিতো মোৰ ওচৰলৈ কেতিয়াও অহা নাই। বয়স হৈছে, যেতিয়া মানুহ দুৰ্বল হয় তেতিয়াই সাৰথি দৰকাৰ হয়। আপুনি মিছা কৈছে, আপোনাক সাৰথি দৰকাৰ হোৱা নাই। আপোনাৰ মোৰ ওপৰত পুতৌ জন্মিছে। ভাবিছে ছোৱালীজনীক দেখোন সকলোৱে ত্যাগ কৰিছে, কেনেকৈ জীয়াই থাকিব? আত্মহত্যাই কৰিলে নেকি? কি জানে, এবাৰ আত্মহত্যা কৰাৰ কথাও ভাবিছিলোঁ। কিন্তু জীৱনক ভাল পাওঁ, মানুহক ভাল পাওঁ, সেইকাৰণেহে নোৱাৰিলোঁ। কি জান, তোৰ জীৱনত যিবিলাক সমস্যা আছে সেইবিলাক একো সমস্যাই নহয়। আচল সমস্যাৰ মুখামুখিটো আমি হওঁ। প্ৰতিটো মুহূৰ্ততে জীৱনৰ শংকা, কোন মুহূৰ্তত কাৰ পিষ্টলৰ গুলিৰ মুখামুখি হওঁ একো ঠিক নাই। তথাপিও মই কওঁ, যি মানুহে মৃত্যুকে ভয় নকৰে সেই মানুহজনক কোনে ভয় খুৱাব? এটা ঠিকনাত খুব বেছি এসপ্তাহ থাকিব পাৰোঁ। গাৰ্লফ্ৰেণ্ড এজনী গৈছে, এজনী আহিব, কিন্তু ঘৈণীয়েক এজনীয়ে থাকে। আৰে মই ধেমালি কৰি থকা নাই, মই চিৰিয়াছলি সুধিছোঁ। মই ৰোজালী অবিহনে জীয়াই থাকিব নোৱাৰোঁ। প্লিজ কিবা এটা কৰ, মোক হেল্প এটা কৰ না। ৰুদ্ৰই তোৰ কথা নুশুনিব পাৰে, মই শুনিমতো। সি অবুজ হ'ব পাৰে, মই অবুজ নহয়তো। ৰুদ্ৰ অবুজ হ'লেও তাক বুজাব লাগিব যে সি বৰষাক এৰি ভাল কাম কৰা নাই। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। আপুনি যে মোৰ দেউতা, সেয়া ময়ে নাজানো। ৰুদ্ৰই কেনেকৈ গম পালে? সেইটোৱেতো মোৰ সন্দেহ হৈছে। পুলিচৰ চোৰাংচোৰা মোৰ পিছত ঘূৰি আছে। এয়া চোৰাংচোৰাৰে কাম হ'ব। মই তহঁতৰ বিয়ালৈ অহাৰ খবৰ নিশ্চয় পাইছোঁ, আৰু তাৰ পৰাই অনুসন্ধান আৰম্ভ হৈছে। হেল্ল', আৰে তুমি মোৰ কথা। হেল্ল', হেল্ল' ৰোজালী, হেল্ল'। কি হ'ল? ব্ৰেকআপ। কি এৰি দিলে মোক ৰোজালীয়ে? কিয়? ৰুদ্ৰই যিদৰে বায়েকক এৰি দিলে, মই শুনো তাইক এৰি দিম। কি কৰোঁ মই এতিয়া? কিবা এটা উপায় দিয়া না আদি। তইতো বিয়া পতাই নাই, বিয়া পতাটোৱে ঘৈণীয়েকক এৰি দিলে। তোৰ কথা মই চিন্তা কৰা নাই। গাৰ্লফ্ৰেণ্ড এজনী গৈছে, এজনী আহিব, কিন্তু ঘৈণীয়েক এজনীয়ে থাকে। আৰে মই ধেমালি কৰি থকা নাই, মই চিৰিয়াছলি সুধিছোঁ। মই ৰোজালী অবিহনে জীয়াই থাকিব নোৱাৰোঁ। প্লিজ কিবা এটা কৰ, মোক হেল্প এটা কৰ না। ৰুদ্ৰই তোৰ কথা নুশুনিব পাৰে, মই শুনিমতো। সি অবুজ হ'ব পাৰে, মই অবুজ নহয়তো। ৰুদ্ৰ অবুজ হ'লেও তাক বুজাব লাগিব যে সি বৰষাক এৰি ভাল কাম কৰা নাই।
শেষত গৈ দেউতাকে যি বিচাৰিছিল সেইটো হ'ল। আচলতে সি দেউতাকৰ জালত ফচিলে। আমি তাক উদ্ধাৰ কৰিব লাগিব। যি ভয় আছিল সেয়াই হ'ল বিনয়। অৱশেষত বৰষাৰ আচল পৰিচয় সিহঁতৰ সম্পৰ্কৰ মাজলৈ আহি গ'ল। তই এইবোৰ কি কৈ আছা? বৰষাক উলিয়াই দিলে ৰুদ্ৰই ঘৰৰ পৰা। কি? তাইৰ প্ৰকৃত পৰিচয় জনাৰ পিছত ৰুদ্ৰই তাইক অস্বীকাৰ কৰিছে। আহিছিল তাই ইয়ালে। আমাৰ বাহিৰেনো তাইৰ আছেনো কোন? কিন্তু জয়াই তাইক সোমাবলৈ নিদিলে। খেদি পঠিয়ালে বেচেৰীজনীক। মই যাব বিচাৰিছিলোঁ উঠি, নোৱাৰিলোঁ। ইমানেই অসুস্থ হৈ পৰিছোঁ যে নিজৰ ভৰি দিয়ে থিয় হ'ব নোৱাৰোঁ। তেতিয়াহ'লে বৰষা এতিয়া ক'ত? নাজানো। ফোনটো ছুইচ অফ। জীৱনটোৰ প্ৰতিয়ে আৰু মোৰ মন নোহোৱা হৈ গৈছে। কিয় যে জীয়াই আছো এই জীৱনটো মই ধৰিবই নোৱাৰো। মাৰি কিনি একো মোক ভগৱানে সোনকালে। তেনেকৈ নকবিচোন, তই সুস্থ হবিতো। ডক্তৰেই হাৰ মানিছে। মিছাতে আশা নেদেখুৱাবিচোন। শৰীৰটো জঠৰ হৈ পৰিছে। ইয়াৰ পৰাই ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ। ছোৱালীজনীৰ কাৰণে মই একোৱেই কৰিব নোৱাৰিলোঁ। ভগৱানে যেন তাইক কুশলে ৰাখক। এতিয়া দাদাৰ ওচৰলৈ নোযোৱাই ভাল হ'ব। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, এয়া মোৰ ল'ৰা নহয়, বাঘৰ দৰে গৰজি থকা মোৰ ল'ৰাৰ আজি এই অৱস্থা। মা, দাদা আহিছে। কি কৰিছে? মদ খাই আহিছে। ৰ'বা, এতিয়া দাদাৰ ওচৰলৈ নোযোৱাই ভাল হ'ব।
হঠাৎ কি হৈ গ'ল ঈশা? মোৰ ঘৰৰ মানুহ ইমান নিষ্ঠুৰ নে? মানৱ নিষ্ঠুৰ বুলি কেনেকৈ কওঁ? আটাইতকৈ নিষ্ঠুৰ কামটো কৰিছে ৰুদ্ৰই। ময়ো কৰিছো। ৰুদ্ৰৰ সমানে পাপ ময়ো কৰিছো। টকা দিবাচোন মা। তুমি এনেকৈ দুৰ্বল হৈ পৰিলে আমাৰ কি হ'ব? বৰষা, তুমি? বহু প্ৰশ্ন আছে মোৰ তোমালৈ। সেই প্ৰশ্ন উত্তৰ বিচাৰি মই তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ ভুল ক'ত আছিল কোৱা? মোৰ জন্ম কাৰ গৰ্ভত হ'ব, কেনেকৈ হ'ব, সেয়া জানো মই নিশ্চিত কৰিছিলোঁ? নাই, আমি মানুহবোৰে এই কাম কৰিব নোৱাৰো। এই ক্ষমতা কেৱল ভগৱানৰহে আছে। যদি ভগৱানে মোক তেনেকৈ জন্ম দিছে, তাত মোৰ কি ভুল? বৰষা, মই জানি বুজি যদি অনাথ আশ্ৰমত আশ্ৰয় পোৱাটো মোৰ নিয়তিত আছিল, তাত মোৰ কি ভুল? যদি অনাথ আশ্ৰমৰ পৰা মোক কোনোবাই তুলি আনিছিল, তাত মোৰ কি ভুল? এপাহি আলসুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকু